কালি মালখন নিচা মানে ফটাই নাই মাথা টিং টিং আছে নকবিও ভাই কালি হোলী খেলিব যাওঁ দে মায়ে মোক 1000 টকা দিলে যে বজাৰ কৰিবি বুলি চালা পইচাটো ক'ত কেনেকৈ খৰচ হৈ থাকিলে জানো তাতে কালি মালটো খাই আছিলোঁ নাই চব পাহৰি থাকিলোঁ অকল এতিয়া 20 টকা এটা আছে কালি তই মাল কিনা নাই আমাক খুৱাবলৈ আকৌ হলি পেকেট কিনি দিছিলি যে আৰে সেইটো হিচাপ ধৰি লওঁ মাল কিনোতে 200 টকা দিলোঁ আৰু কণী হলি কাৰণে 50-100 টকা দিলোঁ বাকীখিনি পইচা কি হ'ল ৰ দে ভাই মই হিচাপ এটা কৰি থৈছোঁ আমি এনে কালি এইটো ৰাস্তাত 4 বাৰ অহা যোৱা কৰিলোঁ জানো নাই লোৱা আছিলোঁ 6টা আৰে সেইটোৰ লগত পইচা খৰচ হোৱা কানেকশ্যন কি মোক পইচাখিনি ক'ত গ'ল সেইটো লাগে কানেকশ্যন আছে জানো নাই আমি কালি এফালে 4 বাৰ অহা যোৱা কৰিছোঁ এবাৰত 2টা এটা চিকৰ খাইছোঁ 4 বাৰত 12টা টোটেল খৰচ হ'ল 180 টকা তইতো চাদাহে খাই আছিলি আৰু ৰ 180 টকা পইচা ক'ত পালি আৰে চাদা খাইছিলোঁ তই মাল খাই পেল হোৱা আগত তই যেতিয়া মাল খাই পেল হলি তেতিয়া চিখৰ খালোঁ তোৰ পইচাই আনিলোগৈ আকৌ চিখৰ তইও খাইছিলি মোৰ পইচা তহঁতি চিখৰ খালি আৰু ময়ো খালোঁ কেতিয়া খালোঁ বে মোৰ মনতে নাই যে ফিট মাৰি তইহে পইচাটো উলিয়াই দিলি তেতিয়াহে খাইছোঁ আমি চিখৰ সেইটো কথা বাদ দে সেইফালে গ'ল 300 টকা ইয়াত 180 টকা আৰু 20 টকা এটা মোৰ ওচৰত আছে বাকী 500 টকাটো কি হ'ল বাকী 500 টকা অঁ পিছত আমি ছোৱালী চাবলৈ ফিল্ডলৈ গ'লোঁ নহয় আমি ফিল্ডলৈ গ'লোঁ পিছে মোৰ 500 টকা দুটাৰ লগত কি কানেকশ্যন কুকুৰ মাল খালেতো কি একো মনতে নাথাকে নেকি এতিয়া ফিল্ডত যে ছোৱালীকেইজনীয়ে অজিতা কৰি আহোঁতে 300 টকা এটা ফাওক কেনে ৰং কিনিবলৈ উলিয়াই দিলি সেইকাৰণে মাল খালে অলপমান লিমিটত খাব লাগে ইমান পাহৰি থাক যে 300 টকা এটা মই ৰং কিনিবলৈ উলিয়াই দিলোঁ তহঁতি নৰখালি কেলে মোক কৃষ্ণ ৰখাবলৈ গ'ল ঘুচিয়াই পঠিয়াই দিলি আকৌ মেম কটীয়া কৈছিলে ধৰি পিনি দাঙি লদিয়াই পঠিয়াই দিলি আৰু তোক কোনে ৰখাবলৈ যাব তাৰপিছতহে মাল খালে এটা ফিটটো কি চাবি হ'ব তই এতিয়া লাষ্ট 200 টকা এটা বাচি থাকিলে সেই 200 টকাটো কি হ'ল তহঁতৰ মায়ে যিটোহে ফোন কৰি আছে তোলৈ তোৰ নিচা ফটাবৰ কাৰণে টেঙা বিচাৰি ফুৰিছিলোঁ টেঙাটো বিচাৰি নাপালোঁ লেমন জুচ কিনি খুৱাইছোঁ জানো নাই 100 টকীয়া 100 টকীয়া লেমন জুচ আৰে মই কেনেকৈ 100 টকা লেমন জুচ খালোঁ বে অকল কি তইহে খাবি নেকি আমি ভেবা লাগি চাই থাকিম লাষ্ট 100 টকা এটা বাচি থাকিলেগৈ আৰু সেইটো কেনেকৈ খৰচ হ'ল সেইটো কথাও কৈ দে তই গৈছিলি কিহত বাইকত ঘূৰি ফুৰিছিলি কিহত বাইকত তই ঘৰলৈ আহিলি কিহত বাইকত তই কি বাইকখন কি পানীত চলে নেকি তেল ভৰালোঁ বাইকখনত 100 টকা চালা 200 টকা এটা মালত ইনভেষ্ট কৰোঁতে 1000 টকা ঘাপলা হৈ গ'ল হেল্ল' অঁ হ'ব চালা বজাৰ কৰিবলৈ আকৌ 1000 টকা দিছে এইটো কিন্তু মই ভালকৈ থ'ব লাগিব অকণমানো খৰচ কৰিব নোৱাৰোঁ 100 টকা এটা মিলা বাকীখিনি মই দিম আজিয়ে লাষ্ট খাঙা